আসসালামু আলাইকুম warahmatullahi wabarakatuh। আপোনালোকক মই কবৰ কথা অলপ স্মৰণ কৰি দিওঁ। আপোনালোকক মই বহুত মন কৰি দিছোঁ, আকৌ মন কৰি দিওঁ। কবৰ মানুহৰ প্ৰথম মঞ্জিল মৰাৰ পিছত। যাৰ এই কবৰটো ধুনীয়া, সেই আগৰ ষ্টেপটো আৰু সহজ আৰু ভাল। যাৰ এই কবৰটোই কঠোৰ আৰু শাস্তিৰ জেগা হয়, তাৰ কাৰণে আগৰ ষ্টেপকেইটা আৰু কঠোৰ আৰু শাস্তি হয়। হিচাপত মই যিবিলাক মানুহ হাৰি দুনিয়া ধান্দা কৰি আছে, মই সিহঁতক ক'ব খোজোঁ যে আপোনালোকৰ কবৰত আলমাৰি নাথাকিব যে পইচা কবৰত লৈ যাব পাৰিব, আৰু কাফনৰ কাপোৰত জেপ নাই যে আপুনি পইচা লৈ যাব পাৰিব ন। সেইকাৰণে কবিয়ে কি ধুনীয়া কবি কৈছে, না কবৰ মে আলমাৰি হে না কফন মে জেব হে, अजल ही ने ना छोड़ा ना किसरा ना दारा, उसी से सिकंदर सिफाते बहारा, हर एक लेके क्या क्या हसरत से धारा, पड़ा रह गया यूं ही थट सारा, जगह जी लगाने का एह दुनिया नहीं है, ये इबरत की जहाँ है तमाशा नहीं है। কি ধুনীয়া কবিতা কৈছে শায়ৰে। কৈ আছে যে মৃত্যু কাকো এৰি দিয়া নাই। কিচৰা দাৰা এইটো ডাঙৰ ডাঙৰ ৰাজা বাদশাহ আছিল, ইমান ডাঙৰ ডাঙৰ মহল্লাত বনাইছিল ন, বহুত ডাঙৰ ডাঙৰ ঘৰ বনাইছিল, বহুত আলিশান মকান বনাইছিল, কিন্তু এইকেইটা থৈ এৰি যাব লগা হৈছে। এইটো ইৰাণৰ ৰাজা বাদশাহ আছিল। এইকেইটা ইৰাণ বহুত পুৰণা কালচাৰৰ, বহুত আগৰ জমানাৰ পৰা ডেভেলপমেণ্ট হয়। কিন্তু আমি এটা কথা ক'ব খুজিছোঁ যে ইৰাণ আজিলৈকে এটা ভাল ৰাষ্ট্ৰ নহয়, বা ইৰাণৰ মানুহ আজিলৈকে ভাল নহয়। সেইকেইটা শিয়া হয়, আকিদাত এইকেইটা বহুত নিম্ন পৰ্যায়ৰ মানুহ হয়, বেছিভাগ মানুহ ইয়াৰ ভিতৰত কাফিৰ হয়। তে মইতো ক'ব খুজিছোঁ যে ইমান ডাঙৰ ডাঙৰ ৰাজা বাদশাহ হৈ এই পৃথিৱীত কোনেও চিৰদিনৰ কাৰণে অহা নাই বা থাকিব পৰা নাই। ৰাজা বাদশাহ হওক আৰু সাধাৰণ মানুহ হওক, সকলোতো দুনিয়াটো এৰিব লাগিব না। আমাৰ সেই হিচাপত কবৰ কথাটো সকলোৱে স্মৰণ কৰিব লাগে, মন কৰিব লাগে, আৰু দুনিয়াবী কামাই কৰিব লাগে। কামাই নকৰিলে কেনেকৈ হ'ব? কামাই কৰিব লাগিব, কিন্তু হালাল পদ্ধতিত আৰু আল্লাহৰ ৰাস্তাত খৰচ কৰিব লাগিব। আৰু কামানিৰ চক্কৰত দিন, ইমান, আমল, দিন ইছলামৰ তবলিগ এইকেইটা বন্ধ কৰিব এইকেইটা বন্ধ কৰিব নোৱাৰিব। এইকেইটা ঠিক ৰাখি আপুনি আমল কৰক, চালাদ ঠিক থাকক, আপুনি ইনকাম কৰক, ভাল কথা। হালাল ইনকাম কৰক, হালাল ইনকামত খৰচ কৰক, ভাল কথা, আলহামদুলিল্লাহ। আপোনাৰ ফেমিলি পৰিয়ালৰ ওপৰত খৰচ কৰিব, এইটো সাদকাৰ নেকি আছে। মানুহক সহায় কৰিব, গৰীবক সহায় কৰিব, ঠিক আছে, ভাল কথা। কিন্তু মানুহবোৰ কি হৈছে, কামানিৰ চক্কৰত একদম নামাজ এৰিছে, জাকাত নিদিয়ে, খালি পইচাই লাগে, তাৰ পেট নভৰে। গতিকে আমি আপোনালোকক, মোৰ সকলো মুছলিম ভাই ভনীসকলক, আৰু মোৰ সকলো যিমান ৰিলিজিয়াছ যিমান মানুহ আছে, সকলো মানুহক মই কওঁ যে আমি ভাল মানুহ হওঁ আৰু ভাল মুছলিম হওঁ, যেন আমি সৎ নাগৰিক হ'ব পাৰোঁ নিজেও, আৰু মানুহকো সৎ নাগৰিক হিচাপে গঢ়ি তুলিব পাৰোঁ, আৰু ভাৰতখনক আৰু উন্নত ফালে নিব পাৰোঁ। আমি মিলিজুলি থাকোঁ, আমাৰ অসমখন, আমাৰ ভাৰতবৰ্ষখন যেন আগবাঢ়ি যায়। আমি জাতি, ভাষা, ধৰ্ম, বৰ্ণ লৈ কাজিয়া কেচকাল নকৰিম। আমাৰ দিন ধৰ্ম দুয়োটা ঠিক থাক, আমাৰ দেশটোও ঠিক থাক, আমাৰ ৰাষ্ট্ৰটোও ঠিক থাক, এইটো আমি ভাল পাওঁ। আমাৰ উন্নতি, আমাৰ শিক্ষা, এইকেইটাত আমি সকলোৱে আগবাঢ়ি যাওঁ। হিংসা হিংসি কাজিয়া এইকেইটা বন্ধ হওক। আহক আমি মিলিজুলি ভাল মানুহ হওঁ, ভাল মুছলিম হওঁ, ভাল নাগৰিক হওঁ, ইহকালত পৰকালত যেন আমি শান্তি পাওঁ। ৰব্বানা আতিনা ফিদ দুনিয়া হাসানাতা ওয়া ফিল আখিরাতি হাসানাতা ওয়া কিনা আযাবান নার। এই দৌৰত এইটো শিকাই দিয়া হৈছে, আল্লাহ তুমি আমাক এই পৃথিৱীটো ভাল দিয়া, আৰু আখিৰাতে জমানাত মানে কিয়ামতৰ মাতত, মানে পৰকাল জীৱনত, ৰব্বানা আতিনা ফিদ দুনিয়া হাসানাতা ওয়া ফিল আখিরাতি হাসানাতা, আখিৰাতত আমাক কি দিবা? ভাল আৰু মংগল আৰু ভাল দিবা। ওয়া কিনা আযাবান নাৰ, আৰু আমাক জাহান্নামৰ জুইৰ পৰা বচোৱা। গতিকে আমি এইটো কৰিব লাগিব, যিটো কৰিলে আমাৰ দুনিয়া আৰু আখিৰাত দুয়োটা উন্নত আৰু ভাল হয়। আমি কি কৰোঁ? খালি দুনিয়া চাওঁ, এইটো নহয়। আমাৰ দুনিয়া আখিৰাত দুটা লাগিব। আখিৰাতটো আমাৰ মেইন মকসদ, আৰু দুনিয়াটো আমাৰ টেম্পৰেল প্ৰয়োজন মোতাবিক। তো এই কবিতাটো কবিয়ে যে কৈছে
কিচৰা দাৰা বাদশাহ কথা যে কৈছে ইহঁত ইমান ডাঙৰ মহল বনাইছিল না, ইমান আলিशान মহল বনাইছিল না, গৰমৰ দিনত কোনোদিন লগা নাই যে সিহঁতৰ ঘৰত গৰম লাগে, কোনোদিন গৰমৰ দিন সিহঁতে গৰম কোনো কষ্ট পোৱা নাই, এনেকুৱা আলিशान মাকান ঘৰ বনাইছিল আৰু সেইকেইটা থৈ এৰিব লাগিছে। মানে এইটোৱেই মোক কোৱা হৈছে, আপোনাক মই এইটোৱেই মন কৰি দিব খুজি আছোঁ যে কবৰৰ কথাটো মন কৰক, মৃত্যুৰ কথাটো মন কৰক। ডাঙৰ ডাঙৰ ৰাজা বাদশাহ ইমান সুখী হোৱাৰ পিছতো এই দুনিয়াটো এৰি ঘৰ বাৰী এৰি যাব লগা হৈছে। আমি আপোনাৰ যাব লাগিব, আমি আহক সকলো মিলি সেইটো তৈয়াৰী কৰোঁ। আল্লাহ আমাক আপোনাৰ সকলোক নেক তৌফিক দান কৰক। আল্লাহুম্মা আমিন। আসসালামু আলাইকুম ওয়া বারাকাতুহু।